নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি ৰিজনিঙৰ তেনেধৰণৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, যিহেতু এক্সাম পালেহে, গতিকে পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন আহে। গতিকে আজিৰ ভিডিঅ'টোত শিকিবলৈ পাব, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আমি ৰিজনিঙৰ প্ৰথমটো কুৱেশ্যনলৈ আহিছোঁ। ইয়াত দিছে প্ৰশ্নবোধক স্থানত কি বহিব। ইয়াত যি প্ৰশ্নবোধক স্থান, ইয়াত কি বহিব উলিয়াব লাগে। গতিকে আমি এইটো উলিয়াবলৈ আমি এই দুটা কেনেকৈ হৈছে আমি যদি গম পাওঁ, তেতিয়া এইটো অতি কম সময়তে উলিয়াব পাৰিম। গতিকে আমি এই দুটা প্ৰথম চাই লওঁ। ইয়াত যিটো 38 বা 52 এইটো কেনেদৰে হৈছে আমি প্ৰথম উলিয়াই লওঁ। আমি প্ৰথমটো চাইছোঁ, ইয়াত আছে 4, ইয়াত আছে 6 আৰু ইয়াত আছে 9। আমি এইকেইটা যোগ কৰোঁ, 4 + 6, 6 + 9, এইটো যোগ কৰিলে কিমান হ'ব? 6 × 4 = 10, 10 9 কিমান? 19। গতিকে 19 আছে, গতিকে 38 ওলাব লাগে। এইটো কেনেদৰে হৈছে আমি সেইটো উলিয়াব লাগে। 19ক যদি 19ৰ দুগুণ কিমান হয়? 38। গতিকে এইটো তেনেদৰে আছে। আমি তাৰ পিছৰটো চাওঁ, এইটা প্লাছ কৰোঁ, 6 12 8 20, 20 6 কিমান? 26। 26ৰ দুগুণ কিমান হ'ব? 25 হ'লে 50, 25ৰ দুগুণ 50, গতিকে 26ৰ দুগুণ কিমান হ'ব? 52। গতিকে এই সংখ্যা তিনিটা পূৰণ কৰি তাৰ দুগুণ কৰিলে মাজৰ সংখ্যাটো ওলাইছে। গতিকে আমি এই যিটো দিছে কুৱেশ্যন সেইটো আমি তেনেদৰে চাওঁ। এই দুটা প্লাছ কৰি কিমান হ'ল? 12 11 কিমান? 23। 23ৰ লগত যদি আমি 13 প্লাছ কৰোঁ কিমান হ'ব? 23ৰ লগত 13 প্লাছ কৰিলে 36। 36ৰ দুগুণ কিমান? 6 দুগুণ 12, 12 1, 3 দুগুণ 6 1 7, 72। এইটো 72 অপশ্যনত আছেনে নাই চাওঁ। ইয়েছ, অপশ্যন চিত আছে 72। ইয়াৰ ৰাইট এনচাৰ হৈছে 72। এইটো গ্ৰেড 3তকৈ গ্ৰেড 4ৰ বাবে বেছি ইম্পৰ্টেণ্ট হয়। গ্ৰেড 3টো এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, বাট ইমান হয়তো ইজি নাহিবও পাৰে। গতিকে গ্ৰেড 4ৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। তোমালোকে নিশ্চয় বুজি পাইছা। এই দুটা প্লাছ, তিনিটা প্লাছ কৰি যিটো হৈছে তাৰ দুগুণটো হৈছে মাজৰ সংখ্যাটো। এই দুটা প্লাছ কৰি 12 8 20, 20 6 26, 26ৰ দুগুণ কিমান? 52। তেনেদৰে 12 11 প্লাছ কৰিলে তাৰ লগত 13 প্লাছ কৰি কিমান হ'ল? 36, তাৰ দুগুণ কিমান? 72। নিশ্চয় সকলোৱে বুজি পাইছা। আমি অন্য এটা কুৱেশ্যনলৈ যাওঁ। আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো দিছে, জয়ন্ত ঘৰৰ পৰা 3 কিলোমিটাৰ পূব দিশলৈ খোজকাঢ়ি যায়। 3 কিলোমিটাৰ জয়ন্ত পূব দিশলৈ খোজকাঢ়ি যায়। তাৰপিছত সোঁফালে 2 কিলোমিটাৰ খোজকাঢ়ি যায়। যেতিয়া 3 কিলোমিটাৰ পূব দিশলৈ যায়, তাৰপিছত জয়ন্ত সোঁফালে 2 কিলোমিটাৰ খোজকাঢ়ি যায়। তাৰপিছত আকৌ সোঁফালে খোজকাঢ়িছে। এতিয়া তেওঁ কোন দিশত মুখ কৰি আছে ক'ব লাগে। ইয়াত প্ৰথম আমি ভালকৈ পঢ়ি ল'ব লাগিব, তেতিয়া আমি নিশ্চয় উলিয়াব পাৰিম। জয়ন্ত ঘৰৰ পৰা কোন দিশত গৈছে? পূব দিশত গৈছে 3 কিলোমিটাৰ। তাৰপিছত তেখেত সোঁফালে ঘূৰি 2 কিলোমিটাৰ খোজকাঢ়ি গৈছে। তাৰপিছত আকৌ সোঁফালে ঘূৰি খোজকাঢ়িছে। এতিয়া তেখেত কোন দিশত আছে ক'ব লাগে। এইটো উলিয়াবৰ বাবে আমি প্ৰথম দিশ দুটা ভালকৈ মনত ৰাখি ল'ব লাগিব। ওপৰত কি হয়? উত্তৰ, আৰু তলত কি হয়? দক্ষিণ, পূব, পশ্চিম। গতিকে এই দিশকেইটা সকলোৱে ভালদৰে মনত ৰাখি ল'ব লাগিব, তেতিয়া কৰাত সকলোৰে নিশ্চয় উজু হ'ব। গতিকে সকলোৱে জানেই চাগে। আমি প্ৰথম জয়ন্ত ঘৰৰ পৰা, আমি এইটো জয়ন্ত ঘৰ বুলি ধৰি লৈছোঁ। জয়ন্ত ঘৰৰ পৰা কোন দিশত 3 কিলোমিটাৰ খোজকাঢ়িছে? পূব দিশত। পূব দিশত তেখেতে কিমান কিলোমিটাৰ? 3 কিলোমিটাৰ। এইখিনি জেগাকণ কম হৈছে, আমি এইফালে গৈছোঁ। এইটো জয়ন্তৰ ঘৰ। জয়ন্ত ঘৰৰ পৰা জয়ন্ত কিমান কিলোমিটাৰ পূব দিশত গ'ল? 3 কিলোমিটাৰ। তাৰপিছত তেখেতে কি কৈছে? সোঁফালে 2 কিলোমিটাৰ খোজকাঢ়িছে। পূব দিশৰ যোৱাৰ পিছত মানুহটো
কেনেকৈ থাকিব নিজে এবাৰ কল্পনা কৰা পূব দিশত যদি সোঁফালে ঘূৰিবলগীয়া হয় কোনফালে যাব তললৈ কিমান কিলোমিটাৰ বুলি কৈছে 2 কিলোমিটাৰ তাৰপিছত আকৌ সোঁফালে ঘূৰি দিছে তললৈ আহিলে সোঁফালটো কোনফালে হ'ব এইফালে হ'ব গতিকে এইটো সাইডে হ'লে এতিয়া আমাক কি কৈছে এতিয়া তেওঁ কোন দিশত মুখ কৰি আছে এইটো সাইডে মুখ কৰিলে কোন দিশ হ'ব আমি দিশটো কৈ দিছিলো পূব পশ্চিম উত্তৰ দক্ষিণ গতিকে এইটো সাইডে আহিছে এটো কি পশ্চিম সাইড পশ্চিম কোনটো অপচনত আছে অপচন বি ত আছে পশ্চিম গতিকে ৰাইট আনসাৰটো কি অপচন বি নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত এটা আহিবই গতিকে তোমালোকে প্ৰথম জেগাটো ইয়াত ঘৰ ধৰিছো ঘৰটো বা কোন দিশত গৈছে এনেকৈ কাৰচিন মাৰি লিখি যাবা 3 কিলোমিটাৰ গ'ল তাৰ পিছত নিজে কল্পনা কৰিবা হে জেগাটোত তুমি আছা বুলি ইয়াত জয়ন্ত কৈছে জয়ন্তৰ জেগাত তুমি নিজে আছা বুলি কল্পনা কৰিবা তাৰ পিছত যেতিয়া সোঁ সাইডে যায় সোঁ সাইডে গ'লে বাওঁ সাইড বা সোঁ সাইড সোঁফাল কোনটো হ'ব তেতিয়া তোমালোকে নিশ্চয় উলিয়াব পাৰিবা যেতিয়া পূব দিশত গৈছে দেখেত পূব দিশত 3 কিলোমিটাৰ গ'ল তাৰ পিছত কোনফালে গৈছে সোঁফাল হ'লে কোনফালে হ'ব তললৈ গ'ল 2 কিলোমিটাৰ তাৰ পিছত যদি সোঁফাল হয় তেতিয়া কোনটো সাইডে হ'ব এইটো সাইডে গতিকে এইটো সাইডে আহিলে তেতিয়া আমাক কৈছে কোন দিশত মুখ কৰি আছে এইটো সাইড কোন পশ্চিম গতিকে ৰাইট আনসাৰটো হৈছে অপচন বি তোমালোকে নিশ্চয় বুজি পাইছা আমি 3 নম্বৰ কোৱেশ্চনটোলৈ আহিছো এনে ধৰণৰ কোৱেশ্চন আমি প্ৰথমটো আলোচনা কৰিছিলো গতিকে এইটো তেনে ধৰণৰ আমাৰ লুপ্ত সংখ্যাটো উলিয়াব লাগে প্ৰশ্নবোধক স্থানত কি বহিব গতিকে আমি চাও প্ৰথম এই দুটা অথনিৰ দৰে উলিয়াই লওঁ তাৰ পিছত আমি এইটো সোনকালে উলিয়াব পাৰিম এই দুটা কেনেকৈ হৈছে অথনি কি আছিল আমি প্লাস কৰিছিলো 3টা তাৰ পিছত দুগুণ কৰাত সংখ্যাটো ওলাইছিল এটা তেনেদৰে চাও কিমান 6 4 10 10 2 কিমান 12 যদি দুগুণ কৰো কিমান হ'ব 24 কিন্তু ইয়াত আছে কিমান 26 গতিকে এইটো তেনেদৰে হোৱা নাই আমি তাৰ পিছতো চাও হাতে পাছে কিমান প্লাস কৰাত হাতে পাছে 12 এতিনিয়ে কিমান 15 যদি দুগুণ কৰো তেতিয়া কিমান হ'ব 30 কিন্তু ইয়াত আছে কিমান 26 গতিকে এটো অথনিটোৰ দৰে নহয় গতিকে আমি বেলেগ দৰে চাব লাগিব আমি যদি 6 4 কিমান 6 4 গুণ 24 তাৰ লগত যদি 2 পূৰণ কৰো তথাপিতো নহব আমি 2 যদি 6 4 পূৰণ কৰিলো কিমান হ'ল 24 তাৰ লগত যদি আমি 2 টো প্লাস কৰো কিমান হ'ব 26 গতিকে আমি এইটো এনেদৰে হৈছে পিছৰটো চাও তোমালোকে আকৌ ইয়াত 26 আছে ইয়াত 26 আছে অপচনত চাইছা অপচনতো 26 আছে গতিকে ইয়াত হ'ব 26 একদম পৰীক্ষা এনেদৰে চাই পেলাই বহুৱাই গুছি আহিছে কিন্তু এইটো আকৌ এনেদৰে ভুল হ'ব গতিকে তোমালোকে উলিয়াব লাগিব ইয়াত 26 বহিছে ইয়াত 26 বহিছে ইয়াত 26 বহিছে বুলি 26 টো দি আহিলে নহব কেনেদৰে হৈছে প্ৰথম উলিয়াই তাত 26 নবহিবও পাৰে বা বহিবও পাৰে তেতিয়াহে গম পাবা যদি কৰি চোৱা আমি গম পালো ইয়াত 6 4 কিমান পূৰণ কৰিছে কিমান হ'ল 6 4 গুণ 24 তাৰ লগত 2 প্লাস কৰাত কিমান হ'ল 26 আমি তাৰ পিছতো চাও আমি 7 3 পূৰণ কৰাত কিমান হ'ল 7 3 গুণ 21 তাৰ লগত 5 প্লাস কৰাত কিমান হ'ল 26 গতিকে এনেদৰে হৈছে 26 ওলাইছে আমি পিছৰটো চাও আমি 8 5ক পূৰণ কৰাত কিমান ওলাইছে 8 5 গুণ 40 তাৰ লগত 4 প্লাস কৰাত কিমান হ'ল 44 গতিকে 44 টো অপচনত আছে নে অপচন 8 আছে 44 গতিকে ৰাইট আনসাৰটো হৈছে 44 গতিকে তোমালোকে বুজি পালানে 26 টো নহলে গতিকে কিছুমানে হেতু ভুল কৰে পৰীক্ষাত দেখে ইয়াত 26 আছে ইয়াত 26 আছে গতিকে ইয়াতো 26 হ'ব গতিকে তেনে ধৰণৰ নহয় গতিকে এতিয়া যেনেদৰে গম পালা এই দুটা পূৰণ কৰি তলৰটো প্লাস কৰিছে অথনি আছিল গোটেই দুটা প্লাস কৰি দুগুণ কৰাত ওলাইছিল কিন্তু এটো তেনেদৰে নাই গতিকে তোমালোকে এনেদৰে কোৱেশ্চন কৰিবা 8 5 গুণ কিমান হ'ল 40 পূৰণ কৰাত তাৰ লগত 4 যোগ কৰিলে কিমান হ'ল 44 গতিকে ৰাইট আনসাৰটো অপচন
এ তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা বুজি পাইছানে নাই সকলোৱে কমেণ্ট কৰিবা যদি পাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি ৰিজনিঙৰ যি সময় ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইবোৰ আলোচনা কৰিছোঁ অলপ ভিডিওটো দীঘলীয়া হ'ব গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাব আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো দিছে 30 জনীয়া এটা শ্ৰেণীত পল্লৱীৰ স্থান সোঁফালৰ পৰা 21 নম্বৰত 30 জনীয়া এটা শ্ৰেণী কোঠাত তাত পল্লৱীৰ স্থান সোঁফালৰ পৰা কিমান নম্বৰত কৈছে 21 নম্বৰত তেন্তে বাওঁফালৰ পৰা তাইৰ স্থান কিমান দৰ আমাৰ উলিয়াবলৈ দিছে বাওঁফালৰ পৰা তাইৰ স্থান কিমান নম্বৰত হ'ব উলিয়াবলৈ দিছে সোঁফালৰ পৰা কিমান 21 নম্বৰত গতিকে এটো উলিয়াবলৈ এনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত তোমালোকে এটা পাবই এটা বা দুটা গতিকে ভালদৰে চাবা আমাক শ্ৰেণী কোঠাত টোটেল ল'ৰা ছোৱালী সংখ্যা কিমান বুলি কৈছে 30 কৈছে আৰু সোঁফালৰ পৰা তাই স্থান কিমান বুলি কৈছে 21 নম্বৰ গতিকে আমি 21 টো মাইনাস কৰিম 30 তাৰ পৰা 21 মাইনাস কৰিলো কিমান পালো 9 30 জনীয়া এটা শ্ৰেণী কোঠাত পল্লৱীৰ স্থান সোঁফালৰ পৰা কিমান কৈছে 21 গতিকে 21 ৰ পৰা আমি 30 ৰ পৰা 21 মাইনাস কৰাত কিমান পালো 9 পালো আমাক কি উলিয়াবলৈ কৈছে বাওঁফালৰ পৰা তাৰ স্থান কিমান নম্বৰত আমি এটা কি কৰিব লাগিব 9 ৰ লগত 1 প্লাস কৰিব লাগিব গতিকে 9 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 10 গতিকে ইয়াৰ ৰাইট এনসাৰটো কি হ'ব অপচন সি এটো অপচনটো ভুল হৈ আছে লিখা এ বি সি এটা অপচন সি টো হৈছে ইয়াৰ ৰাইট এনসাৰ 10 গতিকে নিশ্চয় তোমালোকে বুজি পাইছা আমাক টোটেল সংখ্যা দিছে আৰু সোঁফালৰ পৰা কিমান কৈছে 21 নম্বৰত গতিকে 21 30 ৰ পৰা কিমানটা বাকি থাকিব 9টা মানে বাওঁফালে কেইটা সিট থাকিব 9টা থাকিব গতিকে যেহেতু তাইটো থাকিব তাৰ বাহিৰে কেইটা সিট থাকিব 9টা সিট গতিকে তাই 9টোৰ লগত তাই নিজৰ সিটটো যোগ কৰিলে কি হ'ব 10 গতিকে তাই কেই নম্বৰত বাওঁফালৰ পৰা আছে 10 নম্বৰত তোমালোকে নিশ্চয় বুজি পাইছা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ এতিয়া আহিছো তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটো ভেন ডায়াগ্ৰামৰ ওপৰত আছে আমি আগত আলোচনা কৰিছিলোঁ তোমালোকক শিকাইছিলোঁ ভেন ডায়াগ্ৰাম কেনেকৈ কৰিব লাগে বনাব লাগে বা ইয়াত সম্পৰ্কবোৰ কোনটো চিত্ৰই চিনাক্ত কৰিব খুজিছে ইয়াত দিছে ভূটান ভাৰত তাজমহল তোমালোকক কি কৰিব প্ৰথম কৈছিলোঁ ইয়াত ইটোৰ লগত হিটোৰ কি সম্পৰ্ক হেতু প্ৰথম জানি ল'বলৈ কৈছিলোঁ ভাৰত ভূটান তাজমহল ভাৰতৰ লগত ভূটানৰ কি সম্পৰ্ক তাজমহলৰ লগত ভাৰতৰ সম্পৰ্ক কি গতিকে এইকেইটা ভালদৰে জানি ল'লে তোমালোকে ডায়াগ্ৰামটো অকাত অতি সহজ হ'ব তোমালোকে প্ৰথম কি কৰিব লাগিব ভাৰত কি এখন দেশ আৰু ভূটান কি এখন দেশ দুইখন ইখনৰ লগত কিবা সম্পৰ্ক আছে নাই দুইখন এখন দেশ গতিকে এইখন কি ভাৰত আৰু এইখন কি ভূটান এতিয়া তাৰ পিছত কি আছে তাজমহল ক'ত আছে ভাৰতত আছে নে ভূটানত আছে ক'ত আছে তাজমহল ক'ত আছে ভাৰতত আছে ভাৰতৰ ভিতৰত আছে কোন তাজমহল গতিকে এখন ভাৰতৰ ভিতৰত কি আছে তাজমহল গতিকে এইটো ক'ত আছে অপচন 8 আছে নিশ্চয় তোমালোকে বুজি পাইছা এনে ডায়াগ্ৰাম আঁকিবৰ বাবে অতি সহজ তোমালোকে তাত শব্দ তিনটাৰ সম্পৰ্ক কি সেইটো ভালদৰে চাব লাগিব ইয়াত দিছে ভূটান ভাৰত তাজমহল ভূটানখন এখন দেশ ভাৰতখন এখন দেশ গতিকে ভাৰতৰ ভিতৰতে কি আছে তাজমহল আছে গতিকে ভাৰতৰ ভিতৰত তাজমহল এটো তেনেদৰে আঁকিব লাগিব যদি ইয়াত তাজমহলৰ ঠাইত ভূটানত থকা বেলেগ কিবা এটা দিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন এইখন হৈছে ভূটান তাৰ ভিতৰতে থাকিলেহেঁতেন তাৰ যি বস্তু আছে সেইটো এইখন হ'ল ভাৰত গতিকে এনেদৰে হ'লহেঁতেন নিশ্চয় তোমালোকে বুজি পাইছা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ এতিয়া আমি আগত আলোচনা কৰা অন্য কেইটামান কুৱেশ্যন চাওঁ সকলোৱে শেষলৈকে চাব যি প্ৰশ্নবোধক স্থান ইয়াৰ লুপ্ত সংখ্যাটো আমি উলিয়াব লাগে অপচন দিছে 23 22 23 24 25 ইয়াৰ কোনটো হয় ক'ব লাগে আমি প্ৰথম ইয়াৰ সংখ্যা কেইটা চাওঁ 10 17 8 5 3 15 6 14 প্ৰশ্নবোধক চিন 42 68 90 ট্ৰু আমি তোমালোকে এনে ক্ষেত্ৰত ডাঙৰ সংখ্যা কেইটাক বেছি গুৰুত্ব দিয়া হয় ইয়াত চাবা ডাঙৰ সংখ্যা কেইটা ক'ত আছে 10 5 6 42
গতিকে ইয়াত ডাঙৰ সংখ্যা ক'ত আছে তলত আছে গতিকে এনে ক্ষেত্ৰত আমি কেনেদৰে কৰিব লাগিব এনেদৰে কৰিব লাগিব তললৈ কৰিব লাগিব আমি এনেদৰে যোগ কৰি বা পূৰণ কৰি যিয়ে হওক তেনেদৰে আমি চাব লাগিব যিহেতু ডাঙৰ সংখ্যাটো তলত আছে যদি ডাঙৰ সংখ্যাটো এইটো সাইডে থাকিলে আমি তেনেতে এনেদৰে কৰিবলগীয়া হ'লহেঁতেন আমি এনেদৰে যোগ কৰি বা পূৰণ কৰি যি কৰি উত্তৰটো উলিয়াব লাগিলেহেঁতেন যেহেতু এটা তলৰ ফালে আছে আমি গতিকে প্ৰথম চাওঁ 10 5 6 এই তিনটা যোগ পূৰণ বা যি কৰি হলো আমি 42 টো উলিয়াব লাগিব বা এই তিনটা যোগ কৰি পূৰণ কৰি যি কৰি হলো 68 টো উলিয়াব লাগিব তেতিয়া আমি পিছৰ এইটো উলিয়াব পাৰিম আমি চাওঁ প্ৰথম যোগ কৰি 10 10 পাছে 15 15 6 হৈ গ'ল কিমান 21 ইয়াত আছে যেহেতু 42 যোগ কৰি 42 পোৱা নাই আমি 42 টো কেনেকৈ পাম 21 21 ৰ লগত যদি আমি আৰু 21 টা যোগ কৰি দিওঁ কিমান হ'ব 42 গতিকে এইটো তেনেদৰে হৈছে 42 আমি পিছৰটো চাওঁ 17 17 তিনিয়ে কিমান 20 20 14 হৈ গৈছে 34 34ক যদি আমি আৰু এটা 34 যোগ কৰো মানে দুগুণ কৰো 34 দুগুণ তেতিয়া কিমান হ'ব 68 গতিকে 68 হৈছে এই দুটা তেনেদৰে আছে আমি তাৰ পিছৰটো কৰি চাব লাগে ইয়াত আছে কিমান 8 আছে 15 15 এতে কিমান 23 এই দুটা যোগ কৰি কিমান পালো আমি 23 আৰু ইয়াত কিমান দি আছে 92 গতিকে আমি যেহেতু আগত গম পালো যে যেটো ইয়াৰ তিনটা যোগ কৰি যেটো হয় তাৰ লগত যদি আৰু সমান যোগ কৰি দিয়া হয় তাৰ দুগুণ যদি আমি যোগ কৰি দিওঁ তেতিয়া সংখ্যাটো পোৱা যায় ইয়াত আছে 92 92 ৰ আধা কিমান হ'ব তোমালোকে জানা চাগে 46 46 হ'ব 92 ৰ আধা গতিকে ইয়াত কিমান আছে 23 23 লগত আমি 46 হ'বলৈ কিমান যোগ কৰিব লাগিব 23 23 হৈ গ'লে 46 যে এটা বুজি পাইছান নাই চাবা ইয়াত আছে 8 15 কিমান হৈ গ'ল 23 ইয়াত যদি আমি 23 দিওঁ কিমান হৈ গ'ল 46 আমি 46 টো এখানে লিখিছো 46 টো যদি আমি আৰু 46 টা যোগ কৰিও কিমান হ'ব 6 6 12 2 4 4 8 কে 9 92 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 23 অফ 23 টো অপচন আছে না নাই চাও ইয়েস অপচন বি ত আছে 23 তোমালোকে বুজি পাইছান নাই সকলোৱে কমেন্ট কৰিবাচোন আমি যিমান পাৰো সহজকৈ বুজাবলৈ চেষ্টা কৰিছো পুনৰবাৰ দেখুৱাই দিছো ইয়াত 10 5 6 এই তিনটা আমি যোগ কৰিবা পূৰণ কৰি কিমান হ'লেগৈ 42 আমি কেনেকৈ গম পালো 10 পাছে 15 15 6 হৈ গ'ল 21 21ক যদি আমি 2 এ পূৰণ কৰি দিওঁ 2 গুণ 2 2 দুগুণ 4 কিমান হৈ গ'ল 42 আমি হেতু তেনেদৰে পালো তাৰ পিছতো চাও 17 তিনিয়ে 20 20 14 হৈ গ'ল 34 34ক দুগুণ কৰিলে 4 দুগুণ 8 3 দুগুণ 6 68 আমি গম পাইছো যে এই তিনটা যোগ কৰি যিমান হয় তাক যদি আমি 2 এ পূৰণ কৰো হেতু সংখ্যাটো তলৰটো ওলায় আমি ইয়াত কিমান আছে 15 এতে হৈ গ'ল 23 আৰু আমাৰ শেষত দিয়া আছে 92 অৰ্থাৎ আমি এই তিনটা সংখ্যা উলিয়াই পেলাই কিমান ওলাব লাগিব 92 ওলাব লাগিব ইয়াত সংখ্যা তিনটা যিমান যোগ হ'ব ধৰিছো আমি যিমানটো পাম হেতু লগত যদি আমি 2 এ পূৰণ কৰি দিওঁ তেতিয়া কিমান হ'ব 92 ৰ আধা আমি কিমান গম পাব লাগিব 46 গতিকে এই তিনটা যোগ কৰি পেলাই আমি কিমান পাব লাগিব 46 গতিকে এই দুটা সংখ্যা দিয়া আছে দুটা সংখ্যা যোগ কৰি কিমান পালো 23 আৰু যেটো 46 হ'ব লাগিব গতিকে 46 হ'বলৈ কিমান আমি আৰু যোগ কৰিব লাগিব 23 গতিকে 23 হৈ গ'ল 46 46 যদি আমি 2 এ পূৰণ কৰো কিমান হ'ব 92 6 দুগুণ উল্টা হৈছে 92 6 দুগুণ 12 2 4 দুগুণ 8 8 কে 9 গতিকে ইয়াত কিমান হ'ল 23 সকলোৱে নিশ্চয় বুজি পাইছা আমি আৰু এটা চাও এনে ধৰণৰ কোৱেশ্যন যোৱাবাৰ এডিআৰিত আহিছিলে এনে ধৰণৰ এটা আহিছিলে গতিকে এনে ধৰণৰ কোৱেশ্যন হও ভালদৰে চাবা তোমালোকে তাৰ পিছত আমি 27 নম্বৰ কোৱেশ্যন লৈ 27 নম্বৰ কোৱেশ্যনটো তেনেদৰে আছে ইয়াতো তলত সংখ্যা দুটা ডাঙৰ আছে গতিকে তোমালোকক জনাইছিল যে তলৰ সংখ্যা দুটা ডাঙৰ হয় তেতিয়া আমি এনেদৰে যোগ পূৰণ যি হয় এনেদৰে কৰিব লাগিব যদি কাষৰ সংখ্যা দুটা ডাঙৰ হয় তেতিয়া আমি এনেদৰে কৰিব লাগিব
গতিকে ইয়াত তলৰ দুটা আছে আমি তলৰ দুটা সংখ্যা দুটা চাওঁ ইয়াত আছে 4 3 5 23 অৰ্থাৎ 4 3 5 জি কৰি হলো আমি কিমান পাব লাগিব 23 5 4 3 কিমান পাব লাগিব 19 গতিকে পাঁচৰ তিনিটা যোগ কৰি আমি যেটো সংখ্যাটো উলিয়াব লাগে ইয়াত আছে কিমান 4 3 4 3 কিমান 7 7 পাছে কিমান 12 7 পাছে হৈ গল 12 আমি 12ক যদি 2 এ পূৰণ কৰো কিমান হ'ব 2 বাং 24 ইয়াত কিন্তু আছে 23 ধৰিছো আমি ইয়াৰ পৰা ধৰি লওক 1 মাইনাস কৰি দিলো পিছৰটো তেনেদৰে ওলাইনে চাওঁ 5 4 এ 9 9 3 কিমান হৈ গল 12 আকৌ 12ক 2 গুণ কিমান হল 24 24ৰ পৰা 1 মাইনাস কৰিলে 23 কিন্তু ইয়াত 19 আছে গতিকে এটো তেনেদৰে নহয় আমি বেলেগ পদ্ধতিৰে চাব লাগিব আমি যদি পূৰণ কৰি চাওঁ আমি যদি এই দুটা কৰো পূৰণ 5 4 গুণ কিমান 20 5 4 গুণ 20 20ৰ লগত যদি আমি 3 টো যোগ কৰো কিমান হ'ব 23 আমি এটো এনেদৰে হৈছে 20ৰটো তেনেদৰে আছে নে নাই চাওঁ 5 3 গুণ 15 15ৰ লগত যদি আমি 4 প্লাস কৰো কিমান হ'ব 19 গতিকে এটো তেনেদৰে হৈছে আমি তাৰ পিছৰটো চাই 6 3 গুণ কিমান 18 18ৰ লগত যদি আমি 2 যোগ কৰো কিমান হ'ব 20 গতিকে 20 টো অপচনত আছে নে নাই চাওঁ ইয়াৰ অপচন ডি ত আছে 20 গতিকে ইয়াৰ ৰাইট আনসাৰটো হৈছে 20 তোমালোকে নিশ্চয় বুজি পালা তোমালোকে তলত যদি ডাঙৰ সংখ্যা থাকে গতিকে তোমালোকে এনেদৰে কৰি চাবা যোগ পূৰণ হৰণ যি হয় তেনেদৰে কৰি চাবা ইয়াত প্ৰথম আমি যোগ কৰি চালো যোগ কৰি যদি আমি যোৱা আগত যেটো কোৱেশ্যন আলোচনা কৰিলো দুগুণ 2 এ পূৰণ কৰিলে ওলাই তেনেদৰে কৰিলে হলোৱা নাই কিন্তু আমি এনেদৰে যদি 4 5 গুণ 20 20ৰ লগত যদি আমি 3 যোগ কৰিলো কিমান হল 23 তাৰ পিছত যদি 5 3 গুণ 15 15ৰ লগত যদি আমি 4 যোগ কৰো কিমান হ'ব 19 আৰু আমি পিছৰটো এনেদৰে 6 3 গুণ 18 18ৰ লগত যদি আমি 2 যোগ কৰো কিমান হ'ব 20 গতিকে 20 টো হৈছে ৰাইট আনসাৰ তোমালোকে নিশ্চয় বুজি পাইছা যিমান পাৰো সহজকৈ বুজাবলৈ চেষ্টা কৰিছো তেনে ধৰণৰ কোৱেশ্যন যোৱাবাৰ আহিছিল এইটো আহিছো আমি তাৰ পিছৰটো ক্যালেন্ডাৰৰ ওপৰত যোৱাবাৰ আহিছিল গতিকে প্ৰতিবাৰ আহে গতিকে এই কেইটা কোৱেশ্যন অতি ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে শেষলৈকে চাবা কোৱেশ্যন দিছে যদি 1 অক্টোবৰ ৰবিবাৰ হয় তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব 1 অক্টোবৰ কি বাৰ দিছে ৰবিবাৰ আমি তোমালোকে প্ৰথম জানিব লাগিব মাহবো কিমান এমাহত কেইদিন আছে মানে অক্টোবৰ মাহটো কিমান দিনিয়া আমি অক্টোবৰ মাহটো কিমান দিনিয়া প্ৰথম চাই লওঁ 31 দিনিয়া 31 দিনিয়া যেহেতু ইয়াৰ 31 দিনৰ কেই তাৰিখৰ কথা কৈছে 1 তাৰিখ গতিকে 31 দিনৰ পৰা আমি 31ৰ পৰা 1 যদি বিয়োগ কৰো তেতিয়া কিমান হ'ব 30 অৰ্থাৎ আমাক অক্টোবৰৰ এদিনৰ কথা কৈছে 1 তাৰিখটো দিয়া আছে ৰবিবাৰ গতিকে আমি 31ৰ পৰা 1 মাইনাস কৰিলো 30 আমি তাৰ পিছত চাওঁ নৱেম্বৰ মাহৰ কিমান তাৰিখৰ কথা কৈছে 1 তাৰিখৰ কথা ইয়াত আমি কিমান পালো 30ত আমি নৱেম্বৰ মাহৰ কেই তাৰিখৰ কথা এদিনৰ কথা কৈছে গতিকে আমি 1 যোগ কৰিলো আৰু আমি ইয়াক কি হৰণ কৰিম 7 কি কৰিলো এসপ্তাহত কেইদিন 7 দিন গতিকে ইয়াক আমি 7 হৰণ কৰিব লাগিব গতিকে 30ৰ লগত এদিন যোগ কৰিলে কিমান হ'ব 31 তাক যদি আমি 7 ডিভাইড কৰো কিমান হ'ব 7 4 গুণ 28 আমি কিমান বাকি থাকিলে যেটো 31 3 বাকি থাকিলে গতিকে আমি 1 অক্টোবৰ ৰবিবাৰ কৈছে ৰবিবাৰ লগত ইয়াত আমি লিখি ললো ৰবিবাৰ লগত আমি যদি 3 দিন যোগ কৰো কি হ'ব 1 2 3 ৰবিবাৰ পিছত সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰটো কি বাৰ হ'ব অপচন এ বুধবাৰ গতিকে তোমালোকে বুজি পাইছা না সকলোৱে কমেন্ট কৰিবা 1 নৱেম্বৰটো হ'ব বুধবাৰ তোমালোকে আকৌ এবাৰ বুজাই দিছো ইয়াত 1 অক্টোবৰ দিছে ৰবিবাৰ আমাক 1 নৱেম্বৰটো কি বাৰ হয় উলিয়াব দিছে আমি অক্টোবৰ মাহটো কেই দিনে সকলোৱে গম পালো 31 দিনা 31 দিনৰ ইয়াত কেই দিনৰ কথা কৈছে এদিনৰ কথা কৈছে গতিকে ইয়াৰ পৰা আমি কিমান মাইনাস কৰিলো 1 ইয়াত যদি
30 ইয়াত যদি তোমাৰ 4 দিন বা 5 দিনৰ কথা কৈলে 4 অক্টোবৰ কথা কৰিলহেঁতেন তেতিয়া ইয়াৰ পৰা আমি কি মাইনাস কৰিলহেঁতেন 4 গতিকে তেতিয়া কিমান থাকিলহেঁতেন 31 ৰ পৰা 4 মাইনাস কৰিলে যিমানটো হয় সিমানটো থাকিলহেঁতেন গতিকে ইয়াত এদিনৰ কথা হৈছে 1 অক্টোবৰ কথা গতিকে ইয়াৰ পৰা কিমান মাইনাস হ'ব 1 আমি তাৰ পিছত চাওঁ আমাক নৱেম্বৰ মাহৰ কথা উলিয়াব দিছে নৱেম্বৰ 1 তাৰিখৰ কথা গতিকে আমি ইয়াত কি যোগ কৰিম 30 ৰ লগত 1 যোগ কৰিম অৰ্থাৎ ইয়াত যদি 2 তাৰিখ বা 3 তাৰিখ দিয়া হেঁতেন আমি ইয়াত কি যোগ কৰিলহেঁতেন যদি 2 তাৰিখ দিলেহেঁতেন 2 তাৰিখ কৰিলহেঁতেন যদি 3 তাৰিখ দিলেহেঁতেন 3 তাৰিখ কৰিলহেঁতেন ইয়াত যিহেতু দিছে 1 নৱেম্বৰৰ কথা উলিয়াব দিছে কি বাৰ হয় গতিকে আমি 1 দিলোঁ আৰু ইয়াত আমি কিহে ডিভাইড কৰিম 7 কিয়নো এসপ্তাহত 7 দিন গতিকে আমি 30 ৰ লগত 1 যোগ কৰিলে হ'ব 31 ইয়াক 7 যদি হৰণ কৰোঁ 7 4 গুণ হ'ব 28 আৰু কিমান বাকি থাকিব 3 ইয়াত যেহেতু দিছে 1 অক্টোবৰ ৰবিবাৰ আমি ৰবিবাৰটো লিখি লৈছোঁ ৰবিবাৰ লগত যদি আমি 3টো যেটো বাকি থাকিল 3 সেই 3টো আমি যোগ কৰিব লাগিব 3 দিন হিচাপে ৰবিবাৰৰ পিছত কি সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰ কি বাৰ হ'ব বুধবাৰ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত যদি 1 নৱেম্বৰৰ ঠাইত যদি 2 নৱেম্বৰ দিলেহেঁতেন তেতিয়া ইয়াত কি হ'লহেঁতেন 32 হ'ল তেতিয়া 7 4 গুণ 28 ইয়াত কিমান বাকি থাকিলহেঁতেন 4 বাকি থাকিলহেঁতেন তেতিয়া 4 হ'হেঁতেন ইয়াত আৰু এদিন যোগ কৰিব লগা হ'লে কি হ'লহেঁতেন সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ তেতিয়া কি বাৰ হ'লহেঁতেন বৃহস্পতিবাৰ হ'লহেঁতেন তোমালোকে নিশ্চয় বুজি পাইছা এনে ধৰণৰ কুৱেশ্যনসমূহ তোমালোকৰ প্ৰতিবাৰে আহি থাকে গতিকে সকলোৱে ভালদৰে চাবা আৰু সকলোৱে পাৰা যদি লিখি যাবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ আমি তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এইটো কেলেণ্ডাৰৰ ওপৰতে আছে ইয়াত দিছে যদি 30 জানুৱাৰী 2013 বৃহস্পতিবাৰ হয় তেন্তে 2 মাৰ্চ 2013 কি বাৰ হ'ব আমাক 30 জানুৱাৰী 2013 চনটোৰ দিছে বুধবাৰ 30 জানুৱাৰীটো আমাক উলিয়াব দিছে 2 মাৰ্চটো কি বাৰ হ'ব আমি আগত যেনেদৰে কৰিছিলোঁ তেনেদৰে কৰিম গতিকে আমি প্ৰথম জানিব লাগিব জানুৱাৰী মাহটো কিমান দিনীয়া জানুৱাৰী মাহটো হৈছে 31 দিনীয়া আমি জানুৱাৰী মাহটো কিমান 31 দিনীয়া আমি তাৰ কিমান দিনৰ কথা দিয়া আছে 30 দিন আমি কি কৰিব লাগিব 31 ৰ পৰা 30 মাইনাস কৰিলে কিমান হ'ব 1 থাকিব আমি ইয়াৰ পিছত আমি যোগ কৰিম ইয়াত জানুৱাৰী দিয়া আছে আমাক কিহৰ উলিয়াব লাগে মাৰ্চ মাহৰ উলিয়াব লাগে ইয়াত আমি কি মাহ মাজত আছে ফেব্ৰুৱাৰী আমি এটো হৈছে জানুৱাৰী আমি তাৰ পিছত ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 28 দিনীয়া তোমালোকে হয়তো কোবা 29 দিনীয়া হয় কিন্তু ইয়াত যেহেতু চনটো দিয়া আছে 2013 এটো লিপ ইয়াৰ নহয় গতিকে এটো কিমান দিনীয়া হ'ব 28 দিনীয়া তাৰ পিছত আছে মাৰ্চ মাহৰ আমাক কিমান দিন দিছে 2 দিন দিছে গতিকে আমি 2 যোগ কৰিম আমি এটো যোগ কৰি লব 28 28 এ 30 30 এ 31 আমি আগৰ দৰে কি হে কৰিম হাতে ভাগ কৰিলে কিমান হ'ব 7 4 গুণ 28 কিমান বাকি থাকিব 3 বাকি থাকিব গতিকে ইয়াত কি বাৰ দিছিলে বৃহস্পতিবাৰ দিছে বৃহস্পতিবাৰৰ লগত আমি 3 দিন যদি যোগ কৰোঁ কি হ'ব বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব দেওবাৰ অৰ্থাৎ ৰবিবাৰ ইয়াৰ অপচন সি টো হৈছে ইয়াৰ ৰাইট আনসাৰ ৰবিবাৰ গতিকে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত 30 জানুৱাৰী 2013 দিয়া আছে বৃহস্পতিবাৰ আৰু মাক উলিয়াব দিছে 2 মাৰ্চ কি বাৰ হয় একে বছৰে আমি গম পালো যে জানুৱাৰী মাহটো 31 দিনীয়া তাৰ 30 দিন যেহেতু দিয়া আছে গতিকে আমি 30 দিন মাইনাস কৰিলে কি এদিন থাকিব এদিন থাকিব তাৰ মাজত যেটো ফেব্ৰুৱাৰী মাহটো আছে গতিকে ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 28 দিনীয়া তাৰপা ফেব্ৰুৱাৰীৰ পিছত হয় মাৰ্চৰ কেইদিন দিয়া আছে 2 দিন যোগ কৰাত কিমান হ'ল 31ক 7 ভাগ কৰাত কিমান বাকি থাকিলে 3 বাকি থাকিলে গতিকে 3 আমি 3 দিন যোগ কৰি দিয়াত বৃহস্পতিবাৰৰ লগত ইয়াৰ ৰাইট আনসাৰ হৈ গ'ল ৰবিবাৰ নিশ্চয় সকলোৱে বুজি পাইছা
আমি তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 30 নম্বৰ কুৱেশ্যন সুধিছে যদি 1 এপ্ৰিল 2020 বুধবাৰ হয় তেন্তে 5 জুন 2020 কি বাৰ হ'ব এইটো নিশ্চয় তোমালোকে এতিয়া উলিয়াব পাৰিবা 1 এপ্ৰিলটো দিছে 1 এপ্ৰিল 2020 বুধবাৰ আমি প্ৰথম চাব লাগিব কি কৈছিলো এপ্ৰিল মাহটো কিমান দিনীয়া এপ্ৰিল মাহটো কিমান দিনীয়া 30 দিনীয়া ইয়াত কেই দিনৰ কথা কৈছে এদিনৰ কথা কৈছে গতিকে 30 ৰ পৰা এদিন মাইনাস কৰিলে কিমান হ'ব 29 হ'ব 29 এটো কি হয় আমি লিখি যাও এপ্ৰিল মাহ এপ্ৰিলৰ পিছত কি মে আমি প্লাস কৰি যাও মে মাহটো কিমান দিনীয়া 31 দিনীয়া মে পিছত কি হয় জুনৰ কেই তাৰিখ কৈছে 5 তাৰিখ কৈছে গতিকে আমি যোগ কৰি দিও কিমান হ'ব 65 হ'ব 65 হ'ব গতিকে আমি 65 টো কিহে ডিভাইড কৰিম হাতে যদি হৰণ কৰো তেতিয়া কিবা 7 9 গুণ 63 তেতিয়া 63 হলে কিমান বাকি থাকিব 2 বাকি থাকিব আমাৰ এটো দৰকাৰ নাই আমাৰ যেটো বাকি থাকিব হেতু প্ৰয়োজন কিমান বাকি থাকিলে 2 বাকি থাকিলে আমাৰ ইয়াক 1 এপ্ৰিলটো কি বাৰ বুলি কৈছিলে বুধবাৰ কৈছিলে আমি বুধবাৰ হলে 1 এপ্ৰিল তাৰ লগত আমি যদি দুদিন যোগ কৰো কি বাৰ হ'ব বুধ বৃহস্পতি শুক্ৰ গতিকে ৰাইট আনসাৰটো কি হ'ব শুক্ৰবাৰ ৰাইট আনসাৰ অপচন বি শুক্ৰবাৰ নিশ্চয় তোমালোকে বুজি পাইছা আমি প্ৰথম চাব লাগিব যেটো মাহ দিয়া থাকে এপ্ৰিল মাহৰ 1 তাৰিখ কৈছে এপ্ৰিল মাহটো 30 দিনীয়া তাৰ পিছত আমি তাৰ পৰা আমি কিমান মাইনাস কৰিলো 1 মাইনাস কৰিলো হল 29 তাৰ পিছত যেটো জুন মাহৰ কথা কৈছে মাজত কি মাহটো আছে মে মাহটো আছে মে মাহটো কিমান দিনীয়া 31 দিনীয়া তাৰ পিছত জুন মাহৰ আমাক কেই তাৰিখ কৈছে 5 তাৰিখ কৈছে এটো যোগ কৰি কিমান হল 65 হল আমি 7 ৰে ডিভাইড কৰিলো হৰণ কৰিলো কিয় কৰিলো 7 কাৰণ আমাৰ এসপ্তাহত 7 দিন 7 কৰিব লাগিব যেটো 7 দিনৰ পিছত পুনৰ যেটো দেওবাৰ বা সোমবাৰ দেওবাৰ 7 দিন তাৰ পিছত আমি পুনৰ সোমবাৰ আহে গতিকে আমি 7 দিনে 7 ৰে হৰণ কৰিব লাগিব 7 9 গুণ 63 কিমান বাকি থাকিলে 2 থাকিলে ইয়াত যেটো বুধবাৰ আছিল বুধবাৰৰ লগত দুদিন যোগ কৰাত কিমান কি বাৰ হল শুক্ৰবাৰ নিশ্চয় সকলোৱে বুজি পাইছা এনে ধৰণৰ কোৱেশ্যন পৰীক্ষাত আহিব গতিকে সকলোৱে ভালদৰে চাবা আজিৰ ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ